নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। দ্বিতীয়বাৰলৈ হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ মুখ্যমন্ত্ৰী। বিধায়িনী দলৰ বৈঠকত এই চূড়ান্ত সিদ্ধান্ত। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হৈছিল আজি বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। বিয়লি ৰাজ্যপালক সাক্ষাৎ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। 12 মে তাৰিখে মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই। 9জন বিধায়কে প্ৰস্তাৱ দিছিল হিমন্ত বিশ্ব শৰ্মাৰ নাম। বিজয় গুপ্তা, ৰঞ্জিত কুমাৰ দাস, অশোক সিংঘল, অজন্তা নেওগ, পীযুষ হাজৰিকা, ৰাজদীপ ৰয়, পদ্ম হাজৰিকা, বিশ্বজিৎ দৈমাৰী, চক্ৰধৰ গগৈয়ে দাখিল কৰে হিমন্ত বিশ্ব শৰ্মাৰ নামৰ প্ৰস্তাৱ। দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। আৰু অহা 12 মে তাৰিখে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। ইতিমধ্যেই ৰাজ্যপালক সাক্ষাৎ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ চৰকাৰত কোনে কোনে মন্ত্ৰিত্ব লাভ কৰিব, ইয়াকে লৈ এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই যিহেতু ইতিমধ্যেই চূড়ান্ত কৰিছে মুখ্যমন্ত্ৰীৰ নাম। হিমন্ত বিশ্ব শৰ্মাৰ 2.0 মন্ত্ৰীসভাত কোন কোন মন্ত্ৰী হ'ব, কোনে কোনে মন্ত্ৰিত্ব পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পীযুষ হাজৰিকা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, ৰণোজ পেগু, অজন্তা নেওগ, নীলিমা দেৱী, অশোক সিংঘল, হিতেন্দ্ৰনাথ গোস্বামী, তুলিৰাম ৰংখাং, প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা, মানৱ ডেকা, পল্লৱ লোচন দাস, বিমল বৰা, অতুল বৰা, কেশৱ মহন্ত, চৰণ বড়ো আৰু ৰিখন দৈমাৰীৰ নাম এতিয়া চৰ্চাত। হিমন্ত বিশ্ব শৰ্মাই যিহেতু অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব আৰু এইবাৰ বিজেপি চৰকাৰৰ মন্ত্ৰীসভাত কোন কোন বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব, ইয়াকে লৈ জল্পনা কল্পনা আৰম্ভ হৈছে। অতি শীঘ্ৰেই প্ৰকাশ পাব মন্ত্ৰীসকলৰ নাম। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। তামিলনাডুত নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে বিজয় থালাপতিয়ে। আজি মাতৃ দিৱসৰ দিনটোতেই তামিলনাডুত নতুন ইতিহাসৰ সূচনা হৈছে। তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হ'ল ছুপাৰষ্টাৰ বিজয় থালাপতি। মুখ্যমন্ত্ৰী হিচাপে আজি আনুষ্ঠানিকভাৱে শপত ল'লে বিজয় থালাপতিয়ে। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী। আনুষ্ঠানিকভাৱে থালাপতিৰ সমৰ্থন VC-ৰ সমৰ্থন পত্ৰৰে 2 বিধায়কে কৰিলে স্বাক্ষৰ। সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছতো চৰকাৰ গঠনৰ অংকত থমকিছিল TVK। শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিলে বিজয় থালাপতিয়ে। ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ পূৰ্ণ সমৰ্থন বিজয় থালাপতিক। 118 পৰা 121খন আসন হ'লগৈ থালাপতিৰ আৰু অৱশেষত তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হৈছে বিজয় থালাপতি। মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ পিছতেই থালাপতিৰ মন্তব্য, তামিলনাডুৰ জনতাক মই প্ৰতিশ্ৰুতি দিছোঁ যে ৰাজহুৱা ধনৰ 1 টকাও মই কেতিয়াও অপব্যৱহাৰ নকৰোঁ। মই ধন সম্পত্তিৰ বাবে ৰাজনীতিত প্ৰৱেশ কৰা নাই। মই কেতিয়াও দুৰ্নীতিত প্ৰশ্ৰয় নিদিওঁ। মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত এই মন্তব্য ছুপাৰষ্টাৰ বিজয় থালাপতিৰ। আৰু আনফালে বিজয় থালাপতি আৰু কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ এই দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বিজেপিৰ বৰঘৰত কঁপনি তুলিছে এই ফটোৱে। আজি তামিলনাডুত TVK চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাহুল গান্ধী উপস্থিত হৈছিল। ৰাহুল গান্ধী আৰু ছুপাৰষ্টাৰ বিজয় থালাপতিক এইদৰে একেলগে দেখিবলৈ পোৱা গৈছে। আগন্তুক দিনত বিজেপিৰ বাবে এয়া চিন্তাৰ বিষয় হ'ব বুলি চলিছে ব্যাপক চৰ্চা। বিজয় থালাপতি আৰু ৰাহুল গান্ধী মিলি এইবাৰ ৰণকৌশল প্ৰস্তুত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ বিৰুদ্ধে। অন্য এটা খবৰ, এইবাৰ অসমত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। জাগিৰোডত বিজেপিক ভোট নিদিয়াৰ বাবেই বলডজাৰ অভিযান চলোৱাৰ অভিযোগ। দ্য ক্ৰছ কাৰেণ্টত প্ৰকাশ পোৱা খবৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে জাগিৰোডত। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। জাগিৰোড সমষ্টিত বিজেপিক ভোট নিদিয়াৰ বাবে বলডজাৰ অভিযান আৰম্ভ হৈছে। সমষ্টিটোৰ নেলিৰ 1 নং বৰপায়ক বাইঘাটিত বিজেপিক ভোট নিদিয়াৰ বাবে বলডজাৰে খান্দিলে পথ। বিজেপিৰ একাংশ নেতা পালি নেতাই এই কাম কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। বিজেপিক ভোট নিদিয়াৰ বাবে ৰেচন কাৰ্ডৰ চাউল নিদিয়াৰো অভিযোগ উত্থাপন কৰা হৈছে। বিজেপিক ভোট নিদিয়াৰ বাবে ৰেচন কাৰ্ড কৰ্তন কৰিব বুলিও বিজেপিৰ নেতাৰ এই ভাবুকি।
জাগিৰোডত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। অন্য এটা খবৰ, আজিৰে পৰা 10 বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছিল। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰোবাৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰাটো সৰু কথা নহয়। যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই তেওঁক মুখ্যমন্ত্ৰী হিচাপে শপত দিছে। অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল, কিন্তু অসমৰ মুখ্যমন্ত্ৰী বনালে হিমন্ত বিশ্ব শৰ্মাক। অজিত পাৱাৰৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে অভিযোগ আনি 6 দিনৰ পিছত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী বনালে। দুৰ্নীতিৰ অভিযোগ থকা শুভেন্দু অধিকাৰী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতেই দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালৰ এই মন্তব্য, যিসকল নেতা কেলেংকাৰী জড়িত থাকে সেই নেতাসকলক বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই সেই নেতাসকলক বিজেপিলৈ আনে আৰু তাৰ পিছত সেই নেতাসকলক পদবীত দায়িত্ব দিয়া হয়। সেয়া উদাহৰণ হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, সেয়া উদাহৰণ হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এইদৰে সৰব হৈ পৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিবলৈছো এটা ব্ৰেকিং নিউজ, 12 মে'ত নতুন চৰকাৰৰ শপত গ্ৰহণ, টালি টোপোলা বান্ধি ৰেডি হওক বেদখলকাৰী, সাজু হৈছে তালিকা, চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। ৰাজ্যৰ অলিয়ে গলিয়ে বেদখলকাৰীৰ বিৰুদ্ধে চলিব দয়া নাই ক্ষমা নাই নীতিৰে উচ্ছেদ অভিযান। টালি টোপোলা বান্ধি সাজু হওক বেদখলকাৰী অবৈধ নাগৰিক। চৰকাৰ গঠনৰ পিছতেই বাংলাদেশীৰ ওপৰত লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। এটা এটাকৈ চিনাক্ত হোৱা বাংলাদেশীক বিতৰণ কৰা হ'ব অসমৰ পৰা। পশ্চিমবংগত যেতিয়াৰ পৰা কাটাতাৰৰ বেৰ হ'ব আমাৰ সীমান্ত সুৰক্ষিত হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। 1.5 কোটি 2 কোটি মানুহক একেলগে আঁতৰাই পঠোৱাটো সহজ নহয়, কিন্তু কাটাতাৰৰ বেৰ হ'লে নতুন অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হ'ব। ইয়াৰ পিছত ভিতৰত থকা মানুহ বিতৰণ কৰা হ'ব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কেৱল ইমানেই নহয়, উচ্ছেদক লৈও কঠোৰ হ'ব এইবাৰ নতুন বিজেপি চৰকাৰ। ইতিমধ্যেই উচ্ছেদক লৈ সাজু কৰা হৈছে উচ্ছেদিতৰ তালিকা। যোৱাবাৰ 1.5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে, এইবাৰ 4 পৰা 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হ'ব বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ, APCCৰ আৰ বুলি কোৱা বাস্তৱিক প্ৰতিচ্ছবিখন কালি সকলোৱে দেখিছিলে। যিটো কথা মই পূৰ্বেই কৈছিলোঁ, 50 দিন পূৰ্বেই মই কৈছিলোঁ যে এজন মানুহে চলাই আছে প্ৰদেশ কংগ্ৰেছক, আৰু কালি দলটো গৈ এটা কোঠাত থুপ খাইছে। বিজেপি বিধায়িনী দলৰ বৈঠকৰ পিছত কংগ্ৰেছক এইদৰে তুলাধনা দিছে প্ৰাক্তন কংগ্ৰেছী তথা বিজেপি ভূপেন কুমাৰ বৰাই। ৰকিবুল হুছেনে এতিয়া কংগ্ৰেছ দলৰ মূল ব্যক্তি। ৰকিবুল হুছেনৰ কথা মতেই এতিয়া কংগ্ৰেছ দল চলে। এইদৰে কংগ্ৰেছ দল আৰু ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেনৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে বিজেপি তথা প্ৰাক্তন কংগ্ৰেছ সভাপতি ভূপেন কুমাৰ বৰা। পৰৱৰ্তী খবৰ, কোনো বিদেশী কোনো বাংলাদেশীয়ে যাতে হিন্দু সনাতনী সভ্যতাক ৰঙা চকু দেখুৱাব নোৱাৰে তেনে কাম কৰিবলৈ সংকল্পবদ্ধ এইখন বিজেপি চৰকাৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই অনিৰুদ্ধ যাত্ৰাত এজন সৈনিক হিচাপে কাম কৰিবলৈ সংকল্পবদ্ধ আমিও। নিৰ্বাচিত বিধায়ক ঋষিৰাজ হাজৰিকাৰ এই মন্তব্য। বিজেপি বিধায়ক ঋষিৰাজ হাজৰিকাই আজি গুৱাহাটীত উপস্থিত হৈ এইদৰে মন্তব্য কৰে, কোনো বাংলাদেশী বা কোনো বিদেশী লোকে যাতে সনাতনী সভ্যতাক ৰঙা চকু দেখুৱাব নোৱাৰে সেইবাবে আমি কাম কৰিম। এইদৰে নৱনিৰ্বাচিত বিধায়ক ঋষিৰাজ হাজৰিকাই আজি মন্তব্য কৰে। অন্য এটা খবৰ, কংগ্ৰেছে 15 বছৰ শাসনত থাকিও ৰাইজৰ মনৰ কথা উপলব্ধি কৰিবলৈ সক্ষম হোৱা নাছিল। নৱপ্ৰজন্মই আশা কৰা চৰকাৰী চাকৰি কংগ্ৰেছে বিক্ৰী কৰিছিল। APSCক তেওঁলোকে ভুল উঠিত কৰিছিল। এইদৰে কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক বিমল বৰা। কংগ্ৰেছে কেৱল মাত্ৰ দুৰ্নীতি কৰিছিল, দুৰ্নীতি কৰাৰ বাবে কংগ্ৰেছক অসমৰ ৰাইজে বৰখাস্ত কৰিছিল। সেয়েহে কংগ্ৰেছে 15 বছৰ শাসন কৰাৰ পিছত অসমত চৰকাৰ গঠন কৰিবলৈ এতিয়াও সফল হোৱা নাই, মন্তব্য বিমল বৰাৰ। অন্য এটা খবৰ, ৰাজনীতি কেনেকৈ কৰে হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকক কংগ্ৰেছে। প্ৰতিদিনে 1 ঘণ্টাকৈ কংগ্ৰেছে প্ৰশিক্ষণ লওক হিমন্ত বিশ্ব শৰ্মাৰ পৰা। বিজেপি বিধায়িনী দলৰ বৈঠকৰ পিছত
কংগ্ৰেছলৈ এই পৰামৰ্শ প্ৰশান্ত ফুকনে কৈছে কংগ্ৰেছ দলে ৰাজনীতি ভালদৰে শিকি লওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা নিতৌ 1 ঘণ্টাকৈ ক্লাছ কৰক হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত তেতিয়াহে কংগ্ৰেছে অসমত ৰাজনীতি কৰিব পাৰিব বুলি মন্তব্য প্ৰশান্ত ফুকনৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ নিৰ্বাচনত বিপৰ্যয় ইভিএম ভোটাৰ তালিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এইবাৰ বিধানসভা নিৰ্বাচনত অসমত কিয় ইমান বেয়াকৈ পৰাস্ত হ'বলগীয়া হ'ল কংগ্ৰেছ দলৰ ইয়াকে লৈ ব্যাপক চৰ্চা চলি আছিল আৰু কংগ্ৰেছৰ পৰ্যালোচনা বৈঠকো অনুষ্ঠিত হৈছিল আৰু এই বৈঠকৰ পিছতেই ইভিএমক লৈ সন্দেহ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে নিৰ্বাচনত শোচনীয় বিপৰ্যয়ৰ পাছত দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যালোচনা বৈঠকৰ পিছতেই গৌৰৱৰ মন্তব্য ভোটাৰ তালিকা আৰু ইভিএমৰ প্ৰতি সন্দেহ ভোটাৰ তালিকাক লৈও সন্দেহ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আমি জানিব বিচাৰিছিলোঁ যে ইভিএমৰ ভিতৰত এনে কি বেটাৰী অথবা টেকনলজি আছে যে চাৰ্জ নকমেই ইমান দিনৰ পাছতো বেটাৰীৰ শতাংশ কমি নাযায় কিয় আমি এই অভিযোগবোৰ উত্থাপন কৰি আছোঁ কিন্তু এই অভিযোগৰ কোনো উত্তৰ নাই নিৰ্বাচন আয়োগৰ হাতত ভোটাৰ তালিকাক লৈ সন্দেহ বহুত আছে ভোটাৰ তালিকাত খেলিমেলি কৰাৰ সন্দেহ এইবোৰৰ ওপৰত আমি বাৰম্বাৰ মাতিছোঁ এইদৰে নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতেই নিৰ্বাচন আয়োগ ইভিএমৰ বিৰুদ্ধে সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্বেই একশ্যন মোডত দেখিবলৈ পোৱা গৈছে বিনাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলক নিৰ্বাচনত জয়লাভ কৰিয়েই একশ্যন মোডত এতিয়া আজমল নীলবাগান মেডিকেল হাস্পাতালত আকস্মিক ভ্ৰমণ কৰিলে AIUDF প্ৰধান আজমলে শপত গ্ৰহণৰ পূৰ্বেই একশ্যনত নামিল বিনাকান্দিৰ নৱনিৰ্বাচিত বিধায়কজন হাস্পাতালখনৰ প্ৰতিটো বিভাগ পৰিদৰ্শন কৰিলে মৌলানা বদৰুদ্দিন আজমলে হাস্পাতালখনত নাই উন্নতমানৰ চিকিৎসা ব্যৱস্থা যাৰ বাবে এতিয়া সৰব হৈ পৰিছে আজমল বুজ ল'লে হাস্পাতালখনৰ সুবিধা অসুবিধাৰ কথা বিধায়ক হিচাপে বিনাকান্দি সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাৰ পিছতে এইদৰে একশ্যন মোডত দেখিবলৈ পোৱা গৈছে মৌলানা বদৰুদ্দিন আজমলক এটা ভাল খবৰ ৩,০০০ টকালৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ টকা চৰকাৰ গঠনৰ পিছতেই পূৰণ হ'ব আটাইকেইটা প্ৰতিশ্ৰুতি ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ টকা ইতিমধ্যে ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই ১২৫০ টকাৰ পৰা ৩,০০০ টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে অৰুণোদয় আঁচনিৰ টকা শপত গ্ৰহণৰ পিছতেই মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব এই প্ৰতিশ্ৰুতি আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ লাখ লাখ মহিলা হিমন্ত বিশ্ব শৰ্মাৰ এই ভাল পদক্ষেপ নিৰ্বাচনী ইস্তেহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হ'ব বুলি প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঐতিহাসিক বিজয়ৰ পিছতেই এই ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি শীঘ্ৰেই ৩,০০০ টকালৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ টকা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মহিলাসকলৰ বাবে এই ভাল খবৰ অন্য এটা খবৰ মহানগৰীৰ ৰাজপথত মৃত্যুৰ কিৰিলি দুৰ্ঘটনাত 2 যুৱকৰ কৰুণ মৃত্যু ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত ৰাষ্ট্ৰীয় ঘাইপথতে মৃত্যু 2 সুঠাম যুৱকৰ খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ দুৰ্ঘটনাত সম্পূৰ্ণৰূপে বিধ্বস্ত বাহনখন মহানগৰী বৈশিষ্ট্যত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয় সম্প্ৰীতি বৈশিষ্ট্য যান বাহন আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ প্ৰাৰম্ভিক তদন্ত সমগ্ৰ ৰাজ্য কঁপাই যোৱা পুনৰবাৰ এই ভয়ংকৰ এক্সিডেণ্ট সংঘটিত হৈছে গুৱাহাটী মহানগৰীত